আজি আমি নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভ কৰিলোঁ আৰু এই প্ৰচাৰ কাৰ্য শুভাৰম্ভ কৰিবলৈ যাওঁতে প্ৰথমতে আমি এই জিলা পৰিষদ কুকিলা জিলা পৰিষদৰ সকলোখিনি আঞ্চলিক পঞ্চায়তৰ সদস্য তথা জিলা পৰিষদৰ সদস্যৰ হকে এটা কেন্দ্ৰীয় নিৰ্বাচনী কাৰ্যালয়ৰ শুভ উন্মোচন কৰা হ'ল। শুভ উন্মোচনত আমাৰ জিলা সভাপতি ডাঙৰীয়া উপস্থিত থাকে। মণ্ডল কংগ্ৰেছৰ তালিকাৰ ভিত্তিত তেওঁলোকে যি ধৰণৰ অগ্ৰাধিকাৰ তালিকা দিছে সেইমতে আমি প্ৰাৰ্থিত্ব নিৰ্বাচন কৰিছোঁ আৰু সেইকাৰণে ছেকেণ্ডাৰ প্ৰধান ডাঙৰীয়া আজি আমাৰ কুকিলা জিলা পৰিষদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে বাছনি হৈছে। নাই এতিয়া আমাৰ তিনিটা সমষ্টি হৈছে। তিনিটা সমষ্টিত এতিয়া সৃজনগ্ৰাম সমষ্টিত মই সৃজনগ্ৰাম যিটো নিৰ্বাচনী প্ৰক্ৰিয়া পঞ্চায়ত নিৰ্বাচনী প্ৰক্ৰিয়া তাৰ মেনেজমেণ্ট কমিটিৰ চেয়াৰমেন মই। তাতে অভয়াপুৰীত হৈছে আপোনাৰ প্ৰদীপ সৰকাৰ বিধায়ক সন্মানীয় বিধায়ক প্ৰদীপ সৰকাৰ ডাঙৰীয়া। বঙাইগাঁৱত হৈছে ব্ৰজজিৎ সিংহ ডাঙৰীয়া। তো তেখেতসকলক সুধিলে আপুনি যিটো অভয়াপুৰী সন্দৰ্ভত ক'লে তেখেতসকলে ভালকৈ উত্তৰ দিব পাৰে। বহুত ঠাইতে কংগ্ৰেছে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে। আপোনালোকে দেখাই পাইছে যে আমাৰ সভাপতি শ্ৰীযুত ভূপেন কুমাৰ বৰা ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ সাংসদ প্ৰদ্যুৎ কুমাৰ বৰদলৈ ডাঙৰীয়া কি ধৰণে তেওঁলোকে ৰাস্তাত নামি পেলাই আন্দোলন কৰিব লগা হৈছে যে বিজেপি দলে কেনেধৰণে আৰক্ষীৰ জৰিয়তে ভয় ভীতি দেখুৱাই আমাৰ দলৰ প্ৰাৰ্থীসকলৰ নমিনেশ্যন প্ৰত্যাহাৰ কৰিবলৈ উঠি পৰি লাগিছে। সেয়া আপোনালোকে নিজে বাতৰি কাকত বা প্ৰচাৰ মাধ্যমত দেখা পাইছে। নে তদন্ত কমিটি গঠন কৰিছে, ভাল হৈছে। যদি ক'ৰবাত কোনো ধৰণৰ ধনদান হৈছে তাত বিহিত ব্যৱস্থা ল'ব লাগে, আমাৰ দলৰ অনুশাসনমূলক ব্যৱস্থা ল'ব লাগে। আৰু আপোনালোকে বোধহয় এটা বাতৰি কাকতত দেখাও পাইছে DPSC বঙাইগাঁও জিলা ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ পৰা ইতিমধ্যে কৈছে যে বঙাইগাঁও জিলাত কোনো ধৰণৰ দালাল ৰাজ চক্ৰক প্ৰশ্ৰয় দিয়া হোৱা নাই। তৃণমূল পৰ্যায়ৰ পৰা যিটো ৰিপৰ্ট আহিছে সেইমতে টিকেট বিতৰণ কৰা হৈছে। আজি আমি নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভ কৰিলোঁ আৰু এই প্ৰচাৰ কাৰ্য শুভাৰম্ভ কৰিবলৈ যাওঁতে প্ৰথমতে আমি এই জিলা পৰিষদ কুকিলা জিলা পৰিষদৰ সকলোখিনি আঞ্চলিক পঞ্চায়তৰ সদস্য তথা জিলা পৰিষদৰ সদস্যৰ হকে এটা কেন্দ্ৰীয় নিৰ্বাচনী কাৰ্যালয়ৰ শুভ উন্মোচন কৰা হ'ল। শুভ উন্মোচনত আমাৰ জিলা সভাপতি ডাঙৰীয়া উপস্থিত থাকে। মণ্ডল কংগ্ৰেছৰ তালিকাৰ ভিত্তিত তেওঁলোকে যি ধৰণৰ অগ্ৰাধিকাৰ তালিকা দিছে সেইমতে আমি প্ৰাৰ্থিত্ব নিৰ্বাচন কৰিছোঁ আৰু সেইকাৰণে ছেকেণ্ডাৰ প্ৰধান ডাঙৰীয়া আজি আমাৰ কুকিলা জিলা পৰিষদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে বাছনি হৈছে। নাই এতিয়া আমাৰ তিনিটা সমষ্টি হৈছে। তিনিটা সমষ্টিত এতিয়া সৃজনগ্ৰাম সমষ্টিত মই সৃজনগ্ৰাম যিটো নিৰ্বাচনী প্ৰক্ৰিয়া পঞ্চায়ত নিৰ্বাচনী প্ৰক্ৰিয়া তাৰ মেনেজমেণ্ট কমিটিৰ চেয়াৰমেন মই। তাতে অভয়াপুৰীত হৈছে আপোনাৰ প্ৰদীপ সৰকাৰ বিধায়ক সন্মানীয় বিধায়ক প্ৰদীপ সৰকাৰ ডাঙৰীয়া। বঙাইগাঁৱত হৈছে ব্ৰজজিৎ সিংহ ডাঙৰীয়া। তো তেখেতসকলক সুধিলে আপুনি যিটো অভয়াপুৰী সন্দৰ্ভত ক'লে তেখেতসকলে ভালকৈ উত্তৰ দিব পাৰে। বহুত ঠাইতে কংগ্ৰেছে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে। আপোনালোকে দেখাই পাইছে যে আমাৰ সভাপতি শ্ৰীযুত ভূপেন কুমাৰ বৰা ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ সাংসদ প্ৰদ্যুৎ কুমাৰ বৰদলৈ ডাঙৰীয়া কি ধৰণে তেওঁলোকে ৰাস্তাত নামি পেলাই আন্দোলন কৰিব লগা হৈছে যে বিজেপি দলে কেনেধৰণে আৰক্ষীৰ জৰিয়তে ভয় ভীতি দেখুৱাই আমাৰ দলৰ প্ৰাৰ্থীসকলৰ নমিনেশ্যন প্ৰত্যাহাৰ কৰিবলৈ উঠি পৰি লাগিছে। সেয়া আপোনালোকে নিজে বাতৰি কাকত বা প্ৰচাৰ মাধ্যমত দেখা পাইছে। নে তদন্ত কমিটি গঠন কৰিছে, ভাল হৈছে। যদি ক'ৰবাত কোনো ধৰণৰ ধনদান হৈছে তাত বিহিত ব্যৱস্থা ল'ব লাগে, আমাৰ দলৰ অনুশাসনমূলক ব্যৱস্থা ল'ব লাগে। আৰু আপোনালোকে বোধহয় এটা বাতৰি কাকতত দেখাও পাইছে DPSC বঙাইগাঁও জিলা ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ পৰা ইতিমধ্যে কৈছে যে বঙাইগাঁও জিলাত কোনো ধৰণৰ দালাল ৰাজ চক্ৰক প্ৰশ্ৰয় দিয়া হোৱা নাই। তৃণমূল পৰ্যায়ৰ পৰা যিটো ৰিপৰ্ট আহিছে সেইমতে টিকেট বিতৰণ কৰা হৈছে।